নমস্কাৰ সকলোকে মই মনিষাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই কলডিল আৰু মুৰ্গী মাংসৰ জালুকীয়া ৰেচিপি এটা আপোনালোকৰ আগলৈ লৈ আহিছো। সকলোৱে মৰম দিব আৰু সকলোৱে আদৰি ল'ব। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইটো ভীমকলৰ কলডিল লৈছো। কলডিলটো সৰু আৰু এইফালে মুৰ্গী মাংসখিনি মই নিমখ হালধি আৰু তেল সানি থৈ দিছো। আলু পিয়াজ কাটি লৈছো, আদা নহৰু অকণমান খুন্দি লৈছো, 3টা কেঁচা জলকীয়া আৰু 2টা ডাঙৰ ডাঙৰ বিলাহী কাটি লৈছো। এফালে মই কলডিলখিনি এনেদৰে কাটি ললো। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছো। ইয়াত মই মিঠাতেল দিছো। তেলখিনি গৰম হ'লে মই ইয়াতে মাংসখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। ব্ৰইলাৰ মাংসখিনি অকণমান ফ্ৰাই কৰি ল'লে ভাল লাগে খাবলৈ, সেইবাবে মই এইখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াতে মই আলুখিনিও ফ্ৰাই কৰি ল'ম। অকণমান ফ্ৰাই কৰি ল'লে হ'ব, বেছি কৰিব নালাগে। অকণমান ভাজি ল'লে খাই ভাল লাগে আলুটো। হ'ব, মই এনেকৈয়ে ফ্ৰাই কৰি লৈছোঁ। আৰু এই ৰৈ যোৱা তেলখিনিতে মই অলপমান আকৌ তেল দি পেলাই পিঁয়াজখিনি মই ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'ম। মই ইয়াতে ডালচেনি আৰু লং ইলাচি এটা দি দিছোঁ। আৰু কেঁচা জলকীয়া আৰু তেজপাত এখিলা দি দিছোঁ তাতে। ইয়াতে মই বিলাহী কেইটাও দি দিছোঁ কাটি লোৱা। আৰু ইয়াত মই জিৰা, মিট মছলা আৰু অকণমান ৰেড চিলি ব্যৱহাৰ কৰিছোঁ আৰু হালধিখিনিও ইয়াতে দি দিছোঁ। মছলাবোৰ কমাই দিছোঁ মই আৰু নিমখ দি দিছোঁ ইয়াতে। এইখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। ইয়াতে মই কাটি থোৱা কলডিলখিনি দি দিছোঁ আৰু ফ্ৰাই কৰি থোৱা মাংসখিনি আৰু আলুখিনি ইয়াতে দি দিম মই। এইখিনিও 2 মিনিটমান মই ভাজি ল'ম এনেকৈ। ইয়াতে মই খুন্দি লোৱা জালুকখিনি দি দিলোঁ। এচামুচ দিছোঁ ডাঙৰ চামুচেৰে। আৰু ইয়াতে মই পানী এড কৰি দিছোঁ। আৰু এইখিনি উতল এটা আহিবলৈ এৰি দিম এনেকৈ। এয়া এইখিনি উতলিলে। আৰু মই আদা নহৰুখিনি সদায় পাছতেই দিওঁ, ভাল লাগে খাই তেতিয়া। আৰু এইখিনি দিও মই 5 মিনিটমান সময় এনেকৈ থাকিবলৈ দিম। এয়া হৈ গ'ল, কি ধুনীয়া লাগিছে নহয় জানো।
কলডিল পাৰ মাংসৰ লগতে নহয়, এনেকৈ মাংস চবৰে লগতে মিলে আৰু খায়ো বিৰাট ধুনীয়া লাগে। এইখিনি দেখিছা নহয় কিমান ধুনীয়া লাগিছে, আৰু এইখিনি গৰম গৰম দাইল আৰু এইখিনিৰ লগত আজি ভাতখিনি খাম। আজিলৈ আহিলোঁ, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই বাই।